হেল্ল' এভৰিৱান, আশা কৰি সকলোৱে ভালে আছে। আজি লৈ আহিছোঁ গোটা মুগৰ দাইলৰ ৰেচিপি এটা। ৰাতিয়ে মই ভিজাই ৰাখিছিলোঁ অকণমান হালধি, পিঁয়াজ আৰু নিমখ দি কেনে দি দিছিলোঁ প্ৰেছাৰ কুকাৰত। আৰু এয়া চিটিটো মৰাৰ পিছত অকণমান ঠাণ্ডা হোৱাৰ পিছতে অকণমান ভাঙি দিলোঁ। তাৰপিছতে জলকীয়া দি দিলোঁ 3টা, অকণমান গোটা জিৰা আৰু কাটি ৰখা পিঁয়াজ। এইখিনি অলপ মই ভাজি ল'ম। তাৰপিছতে কেঁচা জলকীয়া, এতিয়া অকণমান আদা নহৰু পেষ্ট আৰু বিলাহী এটা কাটি ৰাখিছিলোঁ সেইটোও দি দিলোঁ। নিমখ, হালধি, মছলা গুড়ি অকণমান দি এইখিনি অকণমান ভালকৈ ভাজি ল'ম। এতিয়া ইয়াৰে ওপৰত দি দিম মই দালিটো। আৰু ইমান ধুনীয়াকৈ উতলি আছে দেখিছে। আৰু খাবলৈ বহুত ধুনীয়া সোৱাদ লগা এটা ৰেচিপি। মাছ মাংসটো খাই আমি ভালেই পাওঁ নহয়নে? এনেকুৱাবোৰ ৰেচিপিও খাই মাজে মাজে বহুত বেছিহে ভাল লাগে। আৰু কোনে কোনে খাই ভাল পায় জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ বন্ধু বান্ধৱীসকল মুগৰ দাইলৰ ৰেচিপিটো। এইটো বস্তুৰ পিঠাও হওক যিয়ে হওক মই বহুত বেছি ভাল পাওঁ। পিঠাটোও খাই ভাল পাওঁ, দালিটোও খাই ভাল পাওঁ, কেঁচাটোও খাই ভাল পাওঁ। আৰু আজি মোৰ হৈ গ'ল ৰেডি মুগৰ দাইলৰ ৰেচিপিটো। খাই বহুত বেছিয়ে ভাল পালোঁ। সেয়ে আপোনালোকৰ মাজতো মই দেৰি নকৰি লৈ আহিলোঁ। যদিও দেৰি হ'ল তথাপিও আপোনালোকৰ মাজত আহি গ'লোঁ। সকলো বন্ধু বান্ধৱী ভালে থকা, সুস্থ থকা আৰু লগতে ভিডিঅ'টো দেখি আপোনালোকে কেনেকুৱা পালে জনাবচোন। বাই বাই।